নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। জুন মাহ সোমালে আৰু আপোনালোকে জানে যে জুন শেষ হোৱাৰ লগে লগে জুলাইত যিটো এক্সপেক্টেড মানে এটা বস্তু থাকে, যিমানখিনি কৰ্মচাৰী আছে চৰকাৰৰ, সেইসকলৰ দুটা বস্তুৰ কাৰণে বহুত ৰখি থাকে। সেইটো হৈছে, প্ৰথমটো হৈছে যিহেতু জুলাইত এনুৱেল ইনক্ৰিমেণ্ট লাগে 3%, অ'কে, আৰু তাৰ লগত আপোনালোকৰ DA-টোৰ কথা আহি যায় জুলাইত। চ' এনুৱেল ইনক্ৰিমেণ্ট আপোনালোকে 3% পাব আগন্তুক জুলাইত, আৰু 3% মানে আপোনালোকৰ বেচিক পে'ত আপোনালোকৰ 3% এটা বাঢ়িব। তাৰ লগতে এটা কথা আহে যে DA, অৰ্থাৎ ডিএনএছ এলাৱেঞ্চ। চ' ডিএনএছ এলাৱেঞ্চ আপোনালোকৰ বহুত কম হৈ আছে বৰ্তমান সময়ত, জাষ্ট 55%। 7 CPC-ত বৰ্তমান সময়লৈকে 8 CPC আহিব হ'ল, কিন্তু এতিয়ালৈকে মাত্ৰ 55% হৈছে। চ' জুলাই মাহত কিমান বাঢ়িব? নাবাঢ়ে, একেবাৰে কম, বহুত কম। আৰু যিটো বাঢ়িব সেইটো বাঢ়া নাবাঢ়া প্ৰায় একেই। চ' এতিয়ালৈকে যিটো আপোনালোকৰ CPI ইণ্ডেক্স যিটো আহিছে, তাত জাষ্ট 2% এটা শ্ব' কৰিছে। চ' জুলাই মাহত আপোনালোকে ভাবক যে 55ৰ পৰা আপোনালোকৰ জাষ্ট 57 হ'ব, জাষ্ট 2% আপোনালোকৰ হাইক হ'ব। চ' বিশ্বাস নকৰিব চাগে, মই আপোনালোকক CPI ইণ্ডেক্সৰ গোটেই কাগজখন দেখাই দিছোঁ, চাই লওক। চ' এয়া আপোনালোকে চাওক, এক্সপেক্টেড DA/DR ফ্ৰম July 25 অন ইছ্যু অফ অল ইণ্ডিয়া CPI ফৰ April 25। চ' ইয়াতে আপোনালোকে চাওক, যিটো আপোনালোকৰ দেখাই আছে 252% হৈছিলে আপোনাৰ 6 CPC-ৰ যিটো DA আছিলে, কিন্তু 7 CPC-ত সেইটোত আপোনালোকৰ 55% হৈ আছিলে যিটো, অ'কে। তো এতিয়া আপোনালোকৰ জানুৱাৰী 25-ৰ পৰা লৈ পেলাই আপোনালোকে জুন 25লৈকে যিটো আপোনালোকৰ ইণ্ডেক্স আপোনালোকে চাওক, 56.36 আছিলে আপোনালোকৰ জানুৱাৰীত, তাৰ পৰা গৈ গৈ জাষ্ট 57.95 হৈছে, অ'কে। চ' যিটো ইনক্ৰিজ বা ডিক্ৰিজৰ যিটো ইণ্ডেক্স আছে মে' আৰু জুনৰ কাৰণে, সেইকেইটা 0 আছে। আৰু বাকীকেইটাত ধৰি লওক জানুৱাৰী ফেব্ৰুৱাৰীত মাইনাছত আছিলে, মাৰ্চ আৰু এপ্ৰিলত 0.2 আৰু 0.5 আহিলে। চ' এইকেইটা বস্তু। তো এতিয়া আপোনালোকৰ এক্সপেক্টেড যিটো আপোনালোকৰ জুলাই ইণ্ডেক্সৰ ওপৰত ভিত্তি কৰি আহিছে, সেইটো হৈছে 57%, অৰ্থাৎ 55% হৈ আছে, আৰু সেইটো তেওঁলোকে এক্সপেক্টেড বৰ্তমান 57 ধৰিছে। চ' 1% ইফাল সিফাল হ'ব পাৰে, হয়তো 3% এটা আহিবগৈ পাৰে, বাট সেইটো একেবাৰে ভেৰি আনলাইকলি মানে। চ' জাষ্ট 2% এটা আপোনালোকে ধৰক যে কনফাৰ্ম হৈ আছে, 2% এটা আপোনালোকে পাব DA হিচাপত। 3%টো ভেৰি আনলাইকলি, যিহেতু জুনৰ ইণ্ডেক্সটো আহিবহে, সেইটো এক্সপেক্ট কৰি পেলাই তেওঁলোকে ধৰিছে। চ' যদি অকণমান ইফাল সিফাল হয়, সেইটো চাব লাগিব যে হয়তো 58% হ'ব, 3% এটা হ'বগৈ পাৰে, কিন্তু সেইটো মানে একেবাৰে সম্ভাৱ্য নহয়। চ' মষ্ট প্ৰবেবলি সেইটো 57তে ৰখি যাবগৈ। 2% হ'লে আৰু কিমান বাঢ়িব আপোনালোকে নিজে ভাবক। চ' সেইটোৱে বস্তু। সেয়াই, জুলাই মাহত আপোনালোকৰ 3% ইনক্ৰিমেণ্টটো আপোনালোকৰ আহিব, কিন্তু DA যিটো জুলাইত লাগিব লাগে, সেইটো এনেও বাৰু এতিয়া নিদিয়ে, এৰাউণ্ড ছেপ্টেম্বৰ অক্টোবৰ মানত গৈ পেলাই ঘোষণা কৰিব। কিন্তু এইবাৰ সম্ভাৱ্য যিটো মানে DA, যিটো বাঢ়িবলগীয়া DA বা যিটো পেঞ্চনৰ ক্ষেত্ৰত DR হয়, ডিএনএছ ৰিলিফ, জাষ্ট 2% আহিব, 2%। কি হয় আৰু 2%ত এতিয়া সেইটোৱে, আৰু উপায়টো নাই। এতিয়া যিটো ইণ্ডেক্স যিটো আহিছে, সেই তাৰ ওপৰত ভিত্তি কৰি পেলাই যিহেতু DA-টো নিৰ্ধাৰণ কৰা হয়, বহুত কম হৈছে। আৰু 8 পে' কমিশ্যনলৈকে আপোনালোকৰ 60ও যে ক্ৰছ কৰিব মানে সন্দেহ হৈ গৈছেগৈ। চ' একেবাৰে মানে বৰ বেয়া অৱস্থা কৰি দিছে। জাষ্ট 2% DA, কি ক'ব আৰু এতিয়া, উপায়টো নাই সেইটোৱে। চ' বহুতে জানিব বিচাৰিছে যে জুলাইত কিমান আহিব। চ' সেইটোৱে আহিব, গম পাইছে, ইমানখিনি মাত্ৰ। চ' ইয়াতকৈ বেছি একো নাই। চ' যিসকলে যে এই নিউজত যে তালফাল লগাই থাকে যে চৰকাৰী কৰ্মচাৰী ইমান দৰমহা বাঢ়িলে, ইমান বাঢ়িলে, এই 2% বাঢ়িছে, কি বাঢ়িলে? 2 টকা, 1000ত 20 টকা, 10,200 টকা, কি বাঢ়িলে? সেইটোৱে আৰু।